হৈছে আজি মোৰ জন্মদিন উপলক্ষে মই পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ঘৰত মোৰ পৰিয়ালৰ সৈতে মই প্ৰভু নাৰায়ণৰ পূজাভাগ কৰিলোঁ। ইয়াৰ পিছতে আহি মা আমাৰ জানে আপোনালোকে বালিলেচা কালীমা দেৱীৰ শ্ৰীচৰণ সেৱা জনাই আশীৰ্বাদ লৈ মাৰ মোৰ পিতৃতুল্য জ্যেষ্ঠ নলবাৰী জিলাৰ প্ৰায়ভাগ অঞ্চলৰ পৰা আহি মোক আশীৰ্বাদ দিবলৈ আহিছিলে। তেখেতসকলৰ শ্ৰীচৰণত মই সেৱা জনালোঁ আৰু তেখেতসকলৰ মৰম আৰু আদৰ আৰু তেখেতসকলৰ শ্ৰীচৰণতে সেৱা জনাই মই যিটো আশীৰ্বাদ পালোঁ, যিটো মই তৃপ্তি লাভ কৰিছোঁ, হয়তো এইটো তৃপ্তি লৈ আপুনি ধৰণে কৈছে কাৰণ মই বাহিৰত গৈ সেই মৰম আৰু সেই তৃপ্তি মই নাপাওঁ। আৰু অসমীয়া সমাজৰ লগত আমি যিহেতু জড়িত ব্যক্তি, অসমীয়া সমাজখনেই আমাৰ প্ৰধান আৰু অসমীয়া মানুহৰ যিটো মৰম আদৰ সাদৰ বা পিতৃ বা মাতৃতুল্য ব্যক্তিসকলে আহি যিটো মৰম আদৰ জনালে সঁচাই অপূৰণীয়। এইটো বস্তু মই ক'তো পৃথিৱীত নাপাম। আৰু আজি মই যিটো পালোঁ, আজি মোৰ দিলীপ দাস ফ্ৰেণ্ডছ ক্লাব আৰু বালিলেচা কালী মন্দিৰ পৰিচালনা সমিতি, বিশেষকৈ সতীশ দাস ডাঙৰীয়া বা আপোনালোক সকলোৱে লগ লাগি মোক যিটো মৰম আৰু আদৰ দিলে, সঁচাকৈ মই আপ্লুত হৈছোঁ, বৰ ভাল লাগিছে। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰোঁ, আজি ৰাতিপুৱাৰ পৰা বিভিন্ন স্তৰৰ বিভিন্ন নাগৰিক বিভিন্ন মানুহে অসম তথা ভাৰতবৰ্ষৰ পৰা মোলৈ মোৰ জন্মদিনটোৰ উপজা দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আপোনালোকৰ জৰিয়তে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, কাৰণ মই ব্যক্তিগতভাৱে সকলোৰে লগত আজি যোগাযোগ কৰিব পৰা নাই, যিহেতু মোৰ বৰ দীঘলীয়া কাৰ্যসূচী। আজি ৰাতিপুৱা মই নাৰায়ণ পূজা ভাগি কৰিলোঁ, দেৱী মাৰ চৰণত সেৱা জনালোঁ, আপোনালোক সকলোৰে জ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। জুবিন দা আৰু ভূপেন দাৰ কাৰণে 5 জোপা মই নাহৰ গছ ইয়াতে প্ৰতিষ্ঠা কৰিলোঁ। আৰু লগতে ইয়াৰ পিছতে আপোনালোকে জানে নলবাৰীৰ ৰাইজে, বিশেষকৈ গোপাল বাজাৰৰ ৰাইজে সকলো স্তৰৰ ৰাইজে এটা লক্ষী মন্দিৰ প্ৰতিষ্ঠা কৰিব ওলাইছে। আৰু সেই লক্ষী মন্দিৰটোৰো মোক শিলান্যাস কৰিবলৈ তেখেতসকলে আমন্ত্ৰণ কৰিছে, তালৈ মই যাব লাগিব। ইয়াৰ পিছতে আপোনালোকে জানে আমাৰ বৰমাৰ বৃহত্তম ৰাইজে ৰাস মহোৎসৱৰ আয়োজন কৰিছে, সেই ৰাসভাগিলৈ মই যাব লাগিব 12টা বজাত। ইয়াৰ পিছত ভাগ্যশ্ৰী মটৰ্ছ, অসম যুৱ পৰিষদ আৰু নলবেৰীয়াবাসী ৰাইজে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ প্ৰাংগণত এই মোৰ উপজা দিনটো উদযাপন কৰিবলৈ বিচাৰিছে, তাতেও এবাৰ যাব লাগিব। ইয়াৰ পিছতে আকৌ মই টিহুবাসী ৰাইজে বৃহত্তৰ ৰাস, এই ৰাসৰ লগত সংগতি ৰাখি বাণিজ্য মেলা তেখেতে অনুষ্ঠিত কৰিছে, এই বাণিজ্য মেলা ভাগেও মই উদযাপন কৰিব লাগিব। সেইকাৰণে মোৰ দীঘলীয়া এই অনুষ্ঠান যিহেতু নলবেৰীয়াবাসী ৰাইজৰ লগত মই কৰিব বিচাৰিছোঁ, ৰাইজে মোক মৰম দিব বিচাৰিছে, সেইকাৰণে মই বাহিৰলৈ যোৱা নাই। মোৰ নলবেৰীয়াবাসী ৰাইজ, অসমীয়াবাসী ৰাইজৰ যিটো মৰম আৰু আদৰ পালোঁ, এতেই মই সন্তোষ লাভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।